আজি আমাৰ এই সভাত উপস্থিত ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক শ্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসমৰ বিভিন্ন সত্ৰৰ পৰা অহা আৰু মঞ্চৰ দুই কাষে আসন গ্ৰহণ কৰা সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল সন্মানীয় গৃহমন্ত্ৰী আমাৰ বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ দুইখন সত্ৰৰে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত ডাঙৰীয়া আৰু অম্লানজ্যোতি দেৱ গোস্বামী প্ৰভু ঈশ্বৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া সভাত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া মাননীয় বিধায়ক ৰূপক শৰ্মাকে আদি কৰি মঞ্চত উপবিষ্ট সন্মানীয় বিধায়ক আৰু আমাৰ অতিথিগণ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল শ্ৰদ্ধাৰ ৰাইজ আৰু সন্মানীয় সুধীবৃন্দ আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা অত্যন্ত পবিত্ৰ দিন আৰু আমাৰ মনত আছে 2021 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে বৰদোৱা সত্ৰৰ পৰা আৰু সকলোৰে উপস্থিতিত ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল আপোনালোক সকলোৱে জানে এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো এই মাটি কোনে দখল কৰি আছিলে অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয় অচিনাকি দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নিৰ্মাণ আবিৰ্ভাৱ ক্ষেত্ৰ আজি আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলৰে উদ্বোধন কৰা হ'ল এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি সকলোৱে আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ জীৱন সাধনা আৰু তেওঁলোকৰ দৰ্শনৰ ওপৰত আমি আলোচনা কৰিম আৰু অসমীয়া জাতিৰ এক মেৰুদণ্ড আমি এই বটদ্ৰৱা থানৰ পৰাই নিৰ্মাণ কৰিম মোক কোনোবাই সুধিছে এই আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ কিবা মাচুল লাগিব নেকি মই অসমৰ ৰাইজক জনাব খোজো বৰদোৱা থানলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ এই আবিৰ্ভাৱ ক্ষেত্ৰত আহিব পাৰিব কাৰণ আমি বিচাৰো যে আমাৰ জাতিয়ে
আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প এই আবিৰ্ভাৱ ক্ষেত্ৰত এই বৰদোৱা থানৰ পৰাই আকৌ এবাৰ আমি সকলোৱে ল'ব লাগিব মই বাৰে বাৰে ৰাইজক কৈ আছো যে ৰাইজ অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ চাৰিওফালে আমি এছাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায় কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলো যে আমি সাৱধান হ'ব লাগিব আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল শংকৰ আৰু আজান ফকীৰ নাছিল আজি আমাৰ সেকুলাৰিজম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে মই তেওঁলোকক সোঁৱৰাই দিব খোজো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহব আন কোনো নাম জড়িত কৰা নহব শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুইজনা আমাৰ মাজত জীয়াই থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ